ডেকা ল'ৰাসকলে লাইসেন্স বিচাৰি দ্বিতীয় অফিসত যাব লাগে। লাৰ্নাৰ লাইসেন্সটো কম্পিউটাৰত হয়, কিন্তু মেইন লাইসেন্সখন লবৰ কাৰণে দ্বিতীয় অফিসত যাব লাগে। আজি আমি বিশ্বনাথত এটা অটোমেটিক আমি ড্ৰাইভিং টেষ্টিং ষ্টেচন এটাৰ কামো আৰম্ভ কৰিছোঁ। ল'ৰা ছোৱালীয়ে ইয়াতে গাড়ী শিকিব পাৰিব আৰু গাড়ীৰ লাইসেন্সখনো শিকাৰ লগে লগে নিজে নিজে লৈ ল'ব পাৰিব, তেওঁ আৰু দ্বিতীয় অফিসত যাব নালাগে। মই আজি আমাৰ অফিচাৰসকলক পৰামৰ্শ দিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া গাড়ী শিকিব আহে, তেতিয়া আমি যদি ল'ৰা ছোৱালীক হিন্দী আৰু ইংৰাজীও অলপ শিকাই দিব পাৰোঁ, এই ল'ৰা ছোৱালীকে আমি বিদেশতো ড্ৰাইভাৰৰ কামৰ কাৰণে পঠাব পাৰিম। অসমত ড্ৰাইভাৰ কাম কৰিলে ৬,০০০ টকা দৰমহা পায়, বিদেশত ড্ৰাইভাৰৰ কাম কৰিলে মাহত ১.৫ লাখ টকা দৰমহা পায়। ১.৫ লাখ টকা দৰমহা পায়, অফিচাৰতকৈ ভালকৈ দৰমহা পায়। মই অলপতে জাপানত গৈছিলোঁ। জাপানৰ চৰকাৰে মোক কৈছিলে যে আপোনালোকে যদি অসমৰ ড্ৰাইভাৰসকলক জাপানীজ লেংগুৱেজ শিকাই দিয়ে, তেতিয়াহ'লে আমি ৫০,০০০ অসমৰ ল'ৰা ছোৱালীক জাপানত ৫ বছৰৰ ভিতৰত লৈ আহিম আৰু প্ৰতিজনে ১.৫ লাখ ২ লাখ টকাকৈ দৰমহা পাব। ইমান ডাঙৰ সুবিধা আমাৰ সন্মুখত আছে, কিন্তু জাপানীজ লেংগুৱেজ শিকোৱাত ইয়াত দিগদাৰী হ'ব। কিন্তু ইংৰাজী আৰু যদি হিন্দীও শিকাওঁ, দিল্লীতো এজন ড্ৰাইভাৰৰ দৰমহা ২৫,০০০ টকা, কিন্তু গুৱাহাটীত আমি ৬,০০০ ৭,০০০ টকা আমি দৰমহা দিওঁ। ইয়াত হয়তো আৰু কম। আৰু যদি তেওঁলোকক জাপান আদিত পঠাব পাৰোঁ, তেতিয়াহ'লেতো বহুত দৰমহা হ'ব। আমাৰ ডেকা ল'ৰাসকলে লাইসেন্স বিচাৰি দ্বিতীয় অফিসত যাব লাগে। লাৰ্নাৰ লাইসেন্সটো কম্পিউটাৰত হয়, কিন্তু মেইন লাইসেন্সখন লবৰ কাৰণে দ্বিতীয় অফিসত যাব লাগে। আজি আমি বিশ্বনাথত এটা অটোমেটিক আমি ড্ৰাইভিং টেষ্টিং ষ্টেচন এটাৰ কামো আৰম্ভ কৰিছোঁ। ল'ৰা ছোৱালীয়ে ইয়াতে গাড়ী শিকিব পাৰিব আৰু গাড়ীৰ লাইসেন্সখনো শিকাৰ লগে লগে নিজে নিজে লৈ ল'ব পাৰিব, তেওঁ আৰু দ্বিতীয় অফিসত যাব নালাগে। মই আজি আমাৰ অফিচাৰসকলক পৰামৰ্শ দিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া গাড়ী শিকিব আহে, তেতিয়া আমি যদি ল'ৰা ছোৱালীক হিন্দী আৰু ইংৰাজীও অলপ শিকাই দিব পাৰোঁ, এই ল'ৰা ছোৱালীকে আমি বিদেশতো ড্ৰাইভাৰৰ কামৰ কাৰণে পঠাব পাৰিম। অসমত ড্ৰাইভাৰ কাম কৰিলে ৬,০০০ টকা দৰমহা পায়, বিদেশত ড্ৰাইভাৰৰ কাম কৰিলে মাহত ১.৫ লাখ টকা দৰমহা পায়। ১.৫ লাখ টকা দৰমহা পায়, অফিচাৰতকৈ ভালকৈ দৰমহা পায়। মই অলপতে জাপানত গৈছিলোঁ। জাপানৰ চৰকাৰে মোক কৈছিলে যে আপোনালোকে যদি অসমৰ ড্ৰাইভাৰসকলক জাপানীজ লেংগুৱেজ শিকাই দিয়ে, তেতিয়াহ'লে আমি ৫০,০০০ অসমৰ ল'ৰা ছোৱালীক জাপানত ৫ বছৰৰ ভিতৰত লৈ আহিম আৰু প্ৰতিজনে ১.৫ লাখ ২ লাখ টকাকৈ দৰমহা পাব। ইমান ডাঙৰ সুবিধা আমাৰ সন্মুখত আছে, কিন্তু জাপানীজ লেংগুৱেজ শিকোৱাত ইয়াত দিগদাৰী হ'ব। কিন্তু ইংৰাজী আৰু যদি হিন্দীও শিকাওঁ, দিল্লীতো এজন ড্ৰাইভাৰৰ দৰমহা ২৫,০০০ টকা, কিন্তু গুৱাহাটীত আমি ৬,০০০ ৭,০০০ টকা আমি দৰমহা দিওঁ। ইয়াত হয়তো আৰু কম। আৰু যদি তেওঁলোকক জাপান আদিত পঠাব পাৰোঁ, তেতিয়াহ'লেতো বহুত দৰমহা হ'ব। আমাৰ ডেকা ল'ৰাসকলে লাইসেন্স বিচাৰি দ্বিতীয় অফিসত যাব লাগে। লাৰ্নাৰ লাইসেন্সটো কম্পিউটাৰত হয়, কিন্তু মেইন লাইসেন্সখন লবৰ কাৰণে দ্বিতীয় অফিসত যাব লাগে। আজি আমি বিশ্বনাথত এটা অটোমেটিক আমি ড্ৰাইভিং টেষ্টিং ষ্টেচন এটাৰ কামো আৰম্ভ কৰিছোঁ। ল'ৰা ছোৱালীয়ে ইয়াতে গাড়ী শিকিব পাৰিব আৰু গাড়ীৰ লাইসেন্সখনো শিকাৰ লগে লগে নিজে নিজে লৈ ল'ব পাৰিব, তেওঁ আৰু দ্বিতীয় অফিসত যাব নালাগে। মই আজি আমাৰ অফিচাৰসকলক পৰামৰ্শ দিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া গাড়ী শিকিব আহে, তেতিয়া আমি যদি ল'ৰা ছোৱালীক হিন্দী আৰু ইংৰাজীও অলপ শিকাই দিব পাৰোঁ, এই ল'ৰা ছোৱালীকে আমি বিদেশতো ড্ৰাইভাৰৰ কামৰ কাৰণে পঠাব পাৰিম। অসমত ড্ৰাইভাৰ কাম কৰিলে
6,000 টকা দৰমহা পায়, বিদেশত ড্ৰাইভাৰৰ কাম কৰিলে মাহত 1.5 লাখ টকা দৰমহা পায়। 1.5 লাখ টকা দৰমহা পায়, অফিচাৰতকৈ ভালকৈ দৰমহা পায়। মই অলপতে জাপানত গৈছিলোঁ। জাপানৰ চৰকাৰে মোক কৈছিলে যে আপোনালোকে যদি অসমৰ ড্ৰাইভাৰসকলক জাপানিজ লেংগুৱেজ শিকাই দিয়ে, তেতিয়াহ'লে আমি 50,000 অসমৰ ল'ৰা-ছোৱালীক জাপানত 5 বছৰৰ ভিতৰত লৈ আহিম আৰু প্ৰতিজনে 1.5 লাখ 2 লাখ টকাকৈ দৰমহা পাব।